মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম শ্ৰেণীৰ অনুশীলনী 1.1 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভালদৰে মন দি চাবা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 2 নম্বৰ 1 নম্বৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰাই দিছোঁ। যদি তোমালোকে আগৰ ভিডিঅ'বোৰ নাই চোৱা, গতিকে তোমালোকে প্লেলিষ্টত গৈ তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাব পাৰিবা। আজি তোমালোকে 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা। ইয়াত দিছে, প্ৰথমতে আমি প্ৰশ্নটো এবাৰ ভালদৰে পঢ়ি ল'ম, তাৰপিছত তাৰ আমি উত্তৰ কৰিম। গতিকে প্ৰশ্নটো মই তোমালোকক বহীত লিখি দিছোঁ, গতিকে প্ৰশ্নটো তোমালোকে চাই ল'বা। 616 জন সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 616 জন মানে সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। মানে 32 জনীয়া এটা সেনা দল আছিলে, তাৰ পিছে পিছে এই 616 জনৰ সদস্যৰো খোজকাঢ়ি গৈছে যাবলগীয়া হ'ল। দুয়োটা দলেই সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। দুয়োটা দলেই সমান সংখ্যক কদম খোজ কাঢ়িবলগীয়া হ'ল। তেন্তে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? গতিকে যদি তোমালোকক ইয়াৰ দুয়োটা দলে সমান সমানকৈ খোজ কাঢ়িছে, দুয়োটা দলৰ সমান সমান গৈছে, তেতিয়াহ'লে তোমালোকে গম পাবা যে এই সংখ্যা দুটাৰ কি ওলাব, তোমালোকক গসাগু উলিয়াব লাগিব। মানে 616 আৰু 32ৰ গসাগু উলিয়াব লাগিব, আৰু গসাগু ওলোৱাৰ লগে লগে তোমালোকে ইয়াৰ উত্তৰ লিখিব পাৰিবা, আৰু সেইটোৱে তোমালোকৰ উত্তৰ হ'ব। গতিকে কিদৰে আমি গসাগু লিখিব পৰা যায় আমি চাম। প্ৰথমতে তোমালোকে কি কৰিবা, সংখ্যা দুটা লিখিবা। প্ৰথমতে তোমালোকে এটা কথা লিখি ল'বা, যিহেতু তোমালোকে সমাধান কৰিছা, সমাধান বুলি লিখি ল'বা। ইয়াৰ পিছত তোমালোকে ইয়াত সংখ্যা দুটা তোমাৰ কি কি দিয়া আছে, এই সংখ্যা দুটা তোমালোকে মন কৰিবা। এটা দিছে তোমালোকৰ 616 আৰু এটা দিছে তোমালোকৰ 32। যিহেতু তোমালোকৰ যিটো ডাঙৰ সেইটো তোমালোকে এই চিনডাল দিবা, আৰু যিটো সৰু এইটো 32ৰ জোঙা চিনটো 32ৰ ফালে দিবা। এতিয়া এই সৰু সংখ্যাটোৰে এই সংখ্যাটোৰ গসাগু উলিয়াবলৈ গসাগু কিদৰে উলিয়াই, প্ৰথমে তোমালোকে কি কৰিবা, এই 32টোৰে ইয়াক হৰণ কৰিবা। কি কৰিবা, তোমালোকে ইয়াত পাতি ল'বা 32। তাৰপিছত তোমালোকে কি কৰিবা চোৱা, এই 616টো 616 হৰণ কৰিবা। হৰণ কৰিবলৈ যাওঁতে চাবা ইয়াত কেইটা সংখ্যা আছে আমি মন কৰিম। আমি ইয়াত যিহেতু দুটা সংখ্যা আছে আৰু ইয়াত আমাৰ 3টা সংখ্যা আছে, গতিকে আমি দুটা সংখ্যা হৰণ কৰিব পাৰিম নেকি চাওঁ। যিহেতু ইয়াত 32 আছে, ইয়াত তোমালোকৰ 61 আছে, মানে 61 আছে। গতিকে 32 কেইবাৰ দিব পাৰিবা, তোমালোকে এটা কাম কৰা, প্ৰথমতে 32 একবাৰ দিলে 32 হ'ব। গতিকে মই 2বাৰ দি চাওঁ। 2বাৰ দিলে 2 2 গুণ 4, 2 3 গুণ 6, মানে 64 হৈ গ'ল। মানে ইয়াতকৈ ডাঙৰ হৈ গ'ল। যদি ডাঙৰ হৈ যায় তেনে আমি 2বাৰ দিব নোৱাৰিম, একবাৰ দিব লাগিব। আৰু একবাৰ দিলে তো সকলোৱে জানা যে 32 হ'ব। 32 গুণ ইয়াত 32 লিখিলোঁ। এইবাৰ তোমালোকে কি কৰিবা, ইয়াৰ পৰা বিয়োগ কৰিবা। যিহেতু তোমালোকে 1ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰিবা, ইয়াৰ পৰা ধাৰ ল'বা, 11 হ'ব। 11ৰ পৰা 2 বিয়োগ কৰিলে তোমালোকৰ কিমান পাবা, 9 পাবা। আৰু তোমালোকে ইয়াত 5 থাকিব, 5ৰ পৰা তোমালোকে 3 বিয়োগ কৰিলে 2 হ'ব, মানে আৰু এইফালে কি নামিব তোমালোকৰ 6, 296 হ'ল। এইবাৰ তোমালোকে 32 কেইবাৰ দিবা, 32 কেইবাৰ দিব চোৱা। 32 প্ৰথমতে মই কেইবাৰ দিব বিচাৰিছোঁ, মই ধৰিছোঁ তোমালোকক 9 বাৰ দি দিছোঁ। 9 2 গুণ 18 হ'ল, 1 কৰিলে 9 3 গুণ 27, 28, মানে 288 হ'ল। যদি মই 9 বাৰ দিওঁ 288 হ'ব। আৰু 10 বাৰ দিলেতো সাধাৰণতে বেছি হয়, 10 বাৰ কেতিয়াও দিব নোৱাৰি, মনত ৰাখিবা। গতিকে তোমালোকে কেইবাৰ দিবা, ইয়াত 9 বাৰ দিবা। 9 বাৰ দিয়ালে তোমালোকৰ কিমান হ'ল, ইয়াত লিখা 288। এইবাৰ তোমালোকে বিয়োগ কৰিবা। বিয়োগ কৰাৰ লগে লগে কি হ'ব চোৱা, ইয়াৰ পৰা 6ৰ পৰা তোমালোকে 8 বিয়োগ কৰিব নোৱাৰিবা, গতিকে তোমালোকে ইয়াৰ পৰা ধাৰ ল'বা। ধাৰ লোৱাৰ লগে ইয়াত 16 হ'ব, 16ৰ পৰা 8 গ'লে তোমালোকৰ 8 থাকিব। আৰু ইয়াত তোমালোকৰ 8 থাকিব, 8ৰ পৰা 8 গ'লে 0, আৰু ইয়াৰ পৰা 2 গ'লে 0। গতিকে 0 আগৰ ফালে নবহায়, গতিকে বাকী থাকিলে তোমালোকৰ 8। এই 8টোৱে আকৌ কাষৰণ কৰি 32ক হৰণ কৰিবা। 32ক হৰণ কৰাৰ লগে লগে কিমান হ'ব তোমালোকৰ চোৱা, 32ক হৰণ কৰিলোঁ, কেইবাৰ দিওঁ, 32ক হৰণ কৰিলে 4 8 গুণ কি হ'ব, 32 ওলালে। মানে আমি গম পালোঁ যে ইয়াৰ বাকী কিমান থাকিলে, 0। যেতিয়া বাকী 0 থাকে, তেতিয়া আমি এই সংখ্যাটো ইয়াৰ গসাগু হয়। গসাগু তোমালোকৰ কিমান হ'ব, 8 হ'ব। গতিকে আমি গম পালোঁ যে গসাগু আমাৰ কিমান হ'ব, 8 হ'ব। আমি লিখি দিম, এতেকে গসাগু আমাৰ কিমান হ'ব, 8 ওলালে। গসাগু আমি 8 বুলি গম পালোঁ, কিন্তু আমাক সুধিছে কি, ইয়াত খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা। গতিকে তোমালোকে সুধিছে যে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা। গতিকে লিখিবা তোমালোকে, এতেকে প্ৰশ্নটোৰ উত্তৰ লিখি দিবা ধুনীয়াকৈ। এতেকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা,
উচ্চতম সংখ্যা তোমালোকে লিখিবা কিমান 8 গতিকে এইটো তোমালোকৰ হৈছে ইয়াৰ উত্তৰ ইয়াৰ পিছত মই তোমালোকক নেক্সট ভিডিঅ' তোমালোকৰ 4 নম্বৰ প্ৰশ্ন আৰু 5 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰাই দিম আজিলৈ মই তোমালোকক ইমানটো এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা